প্ৰসংগ জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত শিহৰণকাৰী আক্ৰমণ বেচাৰানত সন্ত্ৰাসবাদী পৰ্যটক আৰু স্থানীয় লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা পেহেলগাম ঘটনাত স্তম্ভিত সমগ্ৰ বিশ্ব শিৱসাগৰতো সন্ত্ৰাসবাদীৰ বিপক্ষে ক্ষোভৰ জুই শিৱসাগৰৰ মাজমজিয়াত নাগৰিক সমাজ একত্ৰিত হৈ সাব্যস্ত কৰিছে প্ৰতিবাদ এই ঘটনাৰ পিছতে দেশৰ লগতে শিৱসাগৰতো সন্ত্ৰাসবাদীৰ বিপক্ষে ক্ষোভত জ্বলিছে জুই পাকিস্তান মুৰ্দাবাদ সন্ত্ৰাসবাদ নিপাত যাওক আৰু হিন্দু সুৰক্ষা প্ৰদান কৰক শ্লোগানেৰে উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী পাকিস্তানৰ পতাকা জ্বলাইছে প্ৰতিবাদকাৰীসকলে এই ঘটনাত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ নৃশংস হত্যালীলাত প্ৰাণ গ'ল 18 পৰ্যটকৰ আচলতে আমি সৰুৰ পৰা শুনি আহিছোঁ সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই হ'লেও আপোনালোকৰ মাধ্যমৰ পৰাই আমি গম পাইছোঁ তেওঁলোকে কি ধৰণে নৃশংস হত্যা কৰিছে পৰ্যটকক ফুৰিবলৈ যোৱা মানুহক পুৰুষসকলক চিন্তিত কৰি তেওঁলোকে কাপোৰ কানি খুলি উলংঘ কৰি ধৰ্ম চাই যি ধৰণে হত্যা কৰিছে সেইটো খুব নিন্দনীয় আৰু এটা কথা ইমানকেইজন মানুহ জম্মু কাশ্মীৰত সোমাই যি ধৰণে হত্যা কৰিলে আমাৰ সন্দেহ তাত লোকেল মানুহৰ কোনোবা হাত আছে নেকি সেইকেইজনকো চিন্তিত কৰা যাতে চৰকাৰে যাতে চিন্তিত কৰে দ্বিতীয়তে আমাৰ এই বেয়া সময়ত ইমান বেয়া সময় পোৱাছোৱাত আমাৰ মাজতো যাতে এনেকুৱা ঘটনা নঘটে আমাৰো যদি স্থিতি স্পষ্ট হয় দুমুখীয়া স্থিতি যাতে আমি নাৰাখোঁ সকলোৱে একত্ৰিত হৈ আমাৰ মাজত যদি এনেকুৱা ঘটনা নঘটে আমাৰ ল'ৰা ছোৱালীবোৰৰ লগত বা মোৰ লগত বা মোৰ বন্ধু বান্ধৱৰ লগত সেইবাবে আমি একত্ৰিত হৈ থাকিব লাগে আৰু নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে নিজৰ নিজৰ মাধ্যমেৰে ইয়াক গৰিহণা দিব লাগে বুলি মই ভাবিছোঁ কাশ্মীৰত যি বৰ্বৰ ঘটনা ঘটিলে এই ঘটনা ভাৰতবৰ্ষৰ লগতে পৃথিৱী সকলোৱে দেখিছে আৰু এই সন্ত্ৰাসবাদীসকলক ক'ৰ পৰা জন্ম হ'ল এই জন্ম হোৱা স্থানৰ পৰাই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ তাৰ পৰাই নিৰ্মূল কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এইদৰে তেওঁলোকে ধৰ্ম বাছি আমাৰ হিন্দু মানুহসকলক হত্যা কৰিছে এই আপোনালোকে দেখিছে কাপোৰ খুলি চাই হত্যা কৰিছে আৰু ইয়াত সকলোৱে কয় সন্ত্ৰাসবাদী ধৰ্ম নাই কিন্তু ইয়াত পৰিচয় দিছে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় দিছে সেইকাৰণে এনেকুৱা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ কাৰণে ভাৰত চৰকাৰক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ আৰু এনে অতিকৈ দুখৰ কথা কি যিসকল নিৰপৰাধী মানুহসকল ফুৰিবলৈ গৈছিলে আপোনালোকে পাইছে কোনোবা নৱবিবাহিত দম্পতি গৈছিলে তেওঁলোককো বাছি হত্যা কৰিছে এনে নিৰ্দয়ভাৱে হত্যা কৰা সন্ত্ৰাসবাদীক ভাৰত চৰকাৰে কিদৰে নিৰ্মূল কৰিব পাৰে তাৰ এটা পদক্ষেপ ল'বৰ কাৰণে আপোনালোকৰ ইয়াৰ যোগেদি মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এন ভাৰত 24